নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰো লাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 23 শাওন বৃহস্পতিবাৰ 1946 ইংৰাজী 8 আগষ্ট 2024। আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 6 আৰু 3। শুভ ৰং হৈছে ৰঙা আৰু হালধীয়া। আপুনি যদি আজি কৰবালৈ যাত্ৰা কৰিম বুলি ভাবিছে তেতিয়াহ'লে ৰঙা ফুলগছৰ গুৰিত অথবা হালধীয়া ফুলগছৰ গুৰিত পানী ঢালিহে যাত্ৰা আৰম্ভ কৰিব। তেতিয়াহ'লে আপোনাৰ যাত্ৰা শুভ হ'ব। এতিয়া আমি আহিছোঁ পঞ্চাং অনুসৰি আজিৰ দিনটোৰ ৰাশিফললৈ। আজিৰ দিনটোৰ ৰাশিফলৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশি আত্মীয় বিৰোধ। মেঘ ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো শুভ নহয়। আজিৰ দিনটোত আপোনালোকৰ কোনো আত্মীয় স্বজনৰ লগত মতবিৰোধ ঘটিব পাৰে। গতিকে আপোনালোকে আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিব। এইবাৰ আমি আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশি সন্মান বৃদ্ধি। বৃষ ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকৰ ৰাজহুৱা ক্ষেত্ৰত সন্মান বৃদ্ধি পাব। পৰৱৰ্তী ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশি কৰ্ম সাফল্য। মিথুন ৰাশি জাতক জাতিকাৰ বাবেও আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকে যিকোনো কৰ্মতে সাফল্য লাভ কৰিবলৈ সক্ষম হ'ব। এইবাৰ আমি আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশি মানসিক দুশ্চিন্তা। কৰ্কট ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ নহয়। আজিৰ দিনটোত আপোনালোকে বিভিন্ন কাৰণত মানসিক দুশ্চিন্তাত ভুগিব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে কৰ্মস্থানত অথবা ঘৰুৱা পৰিৱেশতো সাৱধানেৰে কটাব। এইবাৰ আমি আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি সুসংবাদ লাভ। সিংহ ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকে যিকোনো ধৰণৰ শুভ সংবাদ লাভ কৰিবলৈ সক্ষম হ'ব। এইবাৰ আমি আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশি প্ৰেমত শুভ। কন্যা ৰাশি জাতক জাতিকাৰ বাবে প্ৰেমত আজিৰ দিনটো খুবেই শুভ। আপুনি যদি কাৰোবাক প্ৰস্তাৱ দিম বুলি ভাবি আছে তেতিয়াহ'লে আজিৰ দিনটোতে সেই প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে। আপোনাৰ দিনটো শুভ হ'ব। পৰৱৰ্তী ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশি মৰ্যাদা হানি। তুলা ৰাশি জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ কৰ্মস্থানত মৰ্যাদা হানি হ'ব পাৰে। এইবাৰ আমি আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশি সমস্যা বৃদ্ধি। বৃশ্চিক ৰাশি জাতক জাতিকায়ো আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ কৰ্মস্থানত সমস্যা বৃদ্ধি হ'ব পাৰে। এইবাৰ আমি আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশি অবাবত মনোকষ্ট। ধনু ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ নহয়। আজিৰ দিনটোত আপোনালোকে অবাবত মনোকষ্ট পাব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে মনটো দৃঢ় কৰিহে কৰ্মস্থানলৈ আগবাঢ়িব। এইবাৰ আমি আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশি আশাভংগ। মকৰ ৰাশি জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিব, কাৰণ অবাবত যদি আপুনি কাৰোবাৰ পৰা আশা কৰিছে তেতিয়াহ'লে সেই আশা আপোনাৰ ভংগ হ'ব। পৰৱৰ্তী ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশি আনৰ সহায় লাভ। কুম্ভ ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকে যিকোনো কৰ্মতে আন ব্যক্তিৰ পৰা সহায় লাভ কৰিব পাৰে। দৈনিক ৰাশিফলৰ অন্তিমটি ৰাশি হৈছে মীন ৰাশি। মীন ৰাশি অযথা ব্যয়। মীন ৰাশি জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে চলিব। আজিৰ দিনটোত আপোনালোকৰ অযথা ব্যয় হ'ব পাৰে। গতিকে খৰচ কৰোঁতে আপোনালোকে ভাবি চিন্তিহে খৰচ কৰিব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰো লাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।